Hello friends, welcome back to my mini vlog. সেইদিনাখন আছিল আমাৰ 10 দিনীয়া কাৰ্যসূচী ৰাতিপুৱাৰ ভাগত উঠি কিনে পঢ়ি আছো কাৰণ শ্ৰাদ্ধৰ আগদিনা আছে মোৰ এক্সাম। মায়ে ইফালত গোটেই ঘৰৰ কাপোৰ কানিবিলাক ধুই শেষ কৰিলে, ময়ো ধুনীয়াকৈ গা পা ধুই ৰেডি হ'লো। আচলতে গাটো বহুতে বেয়া হৈ আছিলে, এইকেইদিন চৰ্দি জ্বৰ। তাৰপিছতে বৰমাহঁতৰ ঘৰত গ'লো, তাতে গোটেই ফেমিলি মিলি কেনে মানে 10 দিনীয়া কাৰ্যসূচী যিবিলাক খাবলগীয়া বস্তু খালোঁ। তাৰপিছত আকৌ গধূলিলৈ টিউশ্যন গ'লো। আৰু এইবাৰ মানে টিউশ্যনবিলাকো বহুত মিছ গৈ আছে। এইফালে চবৰে পৰীক্ষা, এইফালে মোৰো পৰীক্ষা, নাজানো আৰু ভগৱানে এইফালে কোনফালে মিলাই। আৰু ঠাণ্ডাৰ জুইকুৰাটো সকলো কাৰণে প্ৰিয়। তাৰপিছত ভিডিঅ' চিডিঅ' বনোৱা নহ'ল আৰু নিজৰ যিটো কাম সেইটো কৰি গৈছোঁ। আৰু আখোজে যিটো জানেই সকলোৱে, এইবিলাক ভিডিঅ' নেদেখালোঁ আৰু মই ইমান এটা। তাৰেপিছতে শ্ৰাদ্ধৰ দিনাখন ভিডিঅ' কৰিছোঁ, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে চব্জি কুটি আছে। তাৰেপিছত মই চাহ একাপ খাই লৈছোঁ, আদা দিয়া চাহ, যিহেতু মাতটো পূৰা বহি গৈছে মোৰ। আৰু ইফালে বামুণে নিজৰ কামো কৰি যাই আছে। প্ৰায় 2টা মানত আমাৰ শ্ৰাদ্ধ কমপ্লিট হৈ গ'ল আৰু ধুনীয়াকৈ খাবলৈ বহিছোঁ ৰাইজৰ আগত। এইবিলাক চব নিয়ম সকলোৱে জানেই, ইমানৰ বিশেষকৈ বুজাবলৈ নাযাওঁ। ভিডিঅ'বিলাক বনাই থৈ দিছোঁ মিনি ব্লগ দিম বুলিকে, চ' আগবঢ়ালোঁ, আশা কৰোঁ ভাল পালে। আৰু শ্ৰাদ্ধৰ গধূলি দিনাখন সকলোৱে মানে ফেমিলি মিলি কেনে মেল মিটিং কৰি আছোঁ দেই।